আকৌ ধুনীয়া ৰিলছ আৰু বিশেষকৈ এইবোৰ কাপোৰ আপোনালোকে লৈ থ'ব পাৰে যিসকলে ষ্টক ৰাখিম বুলি ভাবিছে তেখেতসকলেও লৈ থ'ব পাৰিব 3100 rupees কিন্তু যিসকলে পিন্ধিম বুলি ভাবিছে প্লিজ ৱাশ্ব এণ্ড ৱেৰ বুলি ক'ম ধুইহে পিন্ধিব আৰু আমিতো চিলাই দিমেই 3100 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি দিয়া হ'ব আৰু বেষ্ট প্ৰাইচত আমি কাংকান ধেমাজি কৰিলে সদায় চিন্তা কৰোঁ আপোনালোকৰ কাৰণে জানে কিছুমানে ধৰক আগতকৈ পিঠিতকৈ পিছতকৈ কিন্তু নহয় আমাৰ ইয়াত আপোনালোকে কোৱালিটি বেছটো ভাল পাব আৰু আমি কৈয়ে দিওঁ তাৰপিছত 3100 rupees আৰু ৰেডি টু ৱেৰ কৰি দিবলৈ কাৰণে আমি চেষ্টা কৰোঁ সদায় এইটো ধুনীয়া চিম্পলকৈ এতিয়া পিন্ধিব পাৰিব যিমান ধুলেও বেয়া নহয় 100 times ধুব 365 days ধুব কিন্তু বেয়া নহয় বহুত ধুনীয়া আৰু 10 পিছো আছে আৰু বেষ্ট প্ৰাইচত দিয়া হৈছে 3100 rupeesত আৰু গামোচা যে একদম একো গামোচাই চব ষ্টক নীল হৈ গৈছিলে এখন ল'ব পাৰিব গ্ৰীণ কালাৰ যিটো কৃষ্ণগুৰুৰ গামোচা আৰু এখন হৈছে দেউৰী আৰু হোৱাইটৰটো আজি অকণমান ৰেডি হৈছিলে 50খনমান সেইটো অলৰেডি লৈ গ'ল এইবোৰ গামোচা আপোনালোকে 350 ল'ব পাৰিব আৰু এখন হৈছে বুটা দিয়াৰ মই এই বিহুত বহুতৰ গামোচা চালোঁ কিন্তু মোৰ এনেকুৱা অনুভৱ হ'ল যে আটাইতকৈ বেষ্ট গামোচা আমাৰে কিয় কৈছেও বহুত মানুহে গুৱাহাটীতো মানে বহুত কৈছে বেষ্ট গামোচা আমি দিছোঁ বুলি আৰু আমাৰ কোৱালিটিটো বহুত ধুনীয়া এইখন গামোচা আপোনালোকে যদি অনলাইন লয় 500 অফলাইন হ'লে 450 rupeesত ল'ব পাৰিব এইফালে হৈছে ৱেষ্ট কোট 42 চাইজ এইটো দেখাব পাৰিব 42 চাইজত ল'ব পাৰিব